হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত সমাধান কৰিম ইতিমধ্যে হৈ যোৱা মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা 45টা MCQ সমাধান কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, লগে লগে চেক কৰি যাবা তোমালোকৰ কিমান শুদ্ধ হৈছে, এক্সাম কেনেকুৱা হৈছে তোমালোকৰ নিশ্চয় কমেণ্ট কৰি জনাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত 1 নম্বৰ কুৱেশ্যনটো চোৱা। ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন দ্য কালাৰ্ছ অফ দ্য কিটেন মাউচ এণ্ড ডগছ আৰ ক্লিয়াৰলি মেনশ্যনড। ফাইণ্ড আউট ৰাইট কালাৰ্ছ ফ্ৰম দ্য ফলোয়িং অপশ্যন। কিটেন মাউচ আৰু ডগৰ কালাৰ ইয়াত মেনশ্যন কৰা আছে, কোনটো কালাৰ ইয়াত শুদ্ধ হ'ব? অপশ্যন ডি নম্বৰটো শুদ্ধ। ইংক দ্য ব্লেক কিটেন, ব্লিংক দ্য গ্ৰে মাউচ, মাষ্টাৰ্ড দ্য য়েলো ডগ। নেক্সট, ডাইৰেক্ট স্পীচ অফ শ্বি আস্কড মি ইফ আই ৰিড নভেলছ। এইটো ডাইৰেক্ট স্পীচ কৰিলে আমি কেনেকুৱা হ'ব? এই বাক্যটো আছে চিম্পল past indefinite টেন্সত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আনিব লাগিব। শ্বি ছেইড টু মি ডু ইউ ৰিড নভেলছ। অপশ্যন এ নম্বৰটো শুদ্ধ হ'ব। She said to me, do you read novels? Next, she is proud of her beauty. Choose the correct sentence that replace the underlined part in the correct form. Proud of her correct replace কি হ'ব? Correct replace হ'ব option A number 2. She prides herself on her beauty. কাৰণ ইয়াত prides to verb বুজাইছে, সেই ভাৰ্বৰ পিছত এটা ৰিফ্লেক্সিভ প্ৰনাউন herself বহিব, তাৰপিছত preposition on বহিব। অপশ্যন এ নম্বৰটো শুদ্ধ। 3A, you shall obey my orders. এইটো কি বুজাইছে? অৰ্ডাৰ্ছৰ যে কথা যেহেতু কৈছে এইটো কমাণ্ড হ'ব। অপশ্যন ডি নম্বৰটো শুদ্ধ। আই ভিজিটেড দ্য বাৰ্থ প্লেচ, দ্য চেণ্টেন্স কেন বি ৰিপ্লেচড বাই। এই চেণ্টেন্সটো ৰিপ্লেচ কৰিলে এনেকুৱা হ'ব, আই ভিজিটেড দ্য প্লেচ হোৱেৰ হি ৱাজ বৰ্ণ। অপশ্যন বি নম্বৰটো শুদ্ধ। আই ভিজিটেড দ্য প্লেচ হোৱেৰ হি ৱাজ বৰ্ণ। 5 বি। নেক্সট, শ্বি বিহেভড এজ ইফ হি ৱেৰ এ মেড মেন। এইটো কোনটো ক্লজ ৰিপ্ৰেজেণ্ট কৰিছে? এইটো হৈছে এডভাৰ্ব ক্লজ অফ মেনাৰ। অপশ্যন চি নম্বৰটো শুদ্ধ। নেক্সট, ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ ফ্ৰম দ্য অপশ্যন গিভেন ভেলু। দে হেভ স্পেণ্ট এনাফ মানি। ইয়াত কি হ'ব? এনাফ মানি ফৰ দেয়াৰ চনছ ৱেডিং, মানে বহুত টকা খৰচ কৰিছিল, এনাফ মানি হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 8, ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুটা আছে চোৱা। অজেবল ট্ৰিক মেক্স টু ছেভ what is Mac's life. The report was very important because it is contained secret information about Oswald. শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। Statement 1 is correct but statement 2 is false. Next, Horace was a lockmaker yet he had to steal every year. এইটো শুদ্ধ। His business did not run successful to meet all his needs. এইটো false, কাৰণ তাৰ বিজনেছটো ছাকচেছফুল হৈছিল, তাৰ হেল্পাৰ লগত আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 9, গ্ৰিফিন টুক এ ট্ৰেইন টু গ' টু দ্য ভিলেজ অফ আইপিং। নেক্সট, গ্ৰিফিন ষ্টল মানি ফ্ৰম দ্য ক্লাৰ্জিমেনছ হাউচ। বোথ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু। দুয়োটাই শুদ্ধ। অপশ্যন বি নম্বৰটো কাৰেক্ট। ইয়াত অৰ এটা আছে, অৰৰ বি নম্বৰটো শুদ্ধ। তাৰপিছত 10 নম্বৰ, উইল চিম ডেইছ লুটকিনছ টেলেণ্ট ফৰ ডিছঅনেষ্টি। ইয়াত এডমায়াৰটো শুদ্ধ। অপশ্যন ডি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টুডেণ্টজনে কিছু অপশ্যন কিন্তু ভুলতো টিক দিছে। মই যিকেইটা হাইলাইট কৰি দি আছোঁ সেইকেইটা শুদ্ধ। 10ৰ ডি নম্বৰটো শুদ্ধ। ইয়াত অৰ আছে, অৰৰ ডি নম্বৰটো এন এক্সট্ৰাঅৰ্ডিনেৰী, এইটো শুদ্ধ। নম্বৰ 11, গ্ৰিফিন দ্য চাইণ্টিষ্ট ৱাজ অলৱেজ ডেইছ নাও হি বিকাম ফিউৰিয়াছ। অপশ্যন বি নম্বৰটো শুদ্ধ, কুইক টেম্পাৰ্ড। তাৰপিছত ইয়াৰ অৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লুটকিনছ। তাৰপিছত কুৱেশ্যন নম্বৰ 12ৰ পৰা 15 যি কম্প্ৰিহেনশ্যন আছে সেই পেছেজটো পঢ়ি তলৰ আনচাৰবিলাকৰ উত্তৰ কৰিব লাগে। আৰু পেছেজটো যদি আমি ভালকৈ পঢ়ি লওঁ তেন্তে শুদ্ধ উত্তৰটো হ'ব, এ গুড ৰুম শুড হেভ। অপশ্যন চি নম্বৰটো শুদ্ধ। ড'ৰ্ছ এণ্ড উইণ্ড'জ ফৰ প্ৰপাৰ ভেণ্টিলেশ্যন। অপশ্যন চি নম্বৰটো শুদ্ধ। নেক্সট, এট নাইট উই শুড হেভ ফ্ৰেছ এয়াৰ ফৰ ব্ৰেথিং। অপশ্যন চি নম্বৰটো শুদ্ধ। 13 চি, ফৰ ফ্ৰেছ এয়াৰ ইনচাইড দ্য ৰুম উই শুড। অপশ্যন বি নম্বৰটো শুদ্ধ, কিপ দ্য উইণ্ড'জ অ'পেন। তাৰপিছত দুটা ষ্টেটমেণ্ট দিয়া আছে, সেই দুটা ষ্টেটমেণ্ট পঢ়াৰ লগে লগে শুদ্ধ উত্তৰটো হ'বগৈ ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। কুৱেশ্যন নম্বৰ 16ত আছে, অচেবল ৱাজ ডেছ ফিল' ফেট এণ্ড শ্লপি ফিল'। ইয়াৰ অৰ এটা আছে, অৰৰ শুদ্ধটো হ'ব ড্ৰয়িং ৰুম। তাৰপিছত, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড স্লেণ্ডাৰ। স্লেণ্ডাৰ মিনছ শুদ্ধ উত্তৰটো হ'ব শ্লিম। অপশ্যন চি নম্বৰটো শুদ্ধ, শ্লিম। ইয়াৰ যোনটো অৰ আছে এই অৰৰ শুদ্ধ উত্তৰটো হ'ব ফেচিলিটেট। দেয়াৰ ইজ ন' বডি হিয়াৰ হু ইজ চাইল্ড হু ছেড দিছ। এই কথাটো কোনে কৈছিল? দেয়াৰ ইজ ন' বডি হিয়াৰ হু ইজ চাইল্ড, এই কথাটো কোনে কৈছিল? চাইল্ড নহয়, এইটো ভাল্লিয়ে কৈছিল। অপশ্যন চি।
What emotion dominate Amanda throughout the poem Amanda? Joy, it will be option B, desire for escape. Option B number 2 শুদ্ধ. 20 number, waste of the details given the Lenso's house a letter to God. It can be best described solitary, কারণ লেন্সুৰ ঘৰটো অকলশৰীয়া আছিল. 21 or শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, racial domination against the black skin people. অপশ্যন এ নম্বৰটো শুদ্ধ. 22 in the chapter Cook, the author attitude toward the place and its people is positive and appreciative. Option B number 2 শুদ্ধ, positive and appreciative. The expression stand up in the context the ball poem was being resilient. Option B number 2 শুদ্ধ, being resilient. 24 mother engaged the gardener's wife to work for us in the villa. এই বাক্যটো চোৱা, বাক্যটো আছে সিম্পল পাষ্ট টেন্সত, সেইকাৰণে আমি why did ৰ সহায় ল'ব লাগিব. কি সহায় ল'ব লাগিব? Why did mother engage the gardener's wife? Option C নম্বৰটো শুদ্ধ হ'ব. engaged নহ'ব, ed নহ'ব, কাৰণ ইয়াত did যেহেতু বহা হৈছে. 24 C নম্বৰটো শুদ্ধ. 25 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, contented equal non acquisitive. কুৱেশ্যনটো পঢ়াৰ লগে লগে. তাৰপিছত dash is a pattern in the shape of V, chevron. অপশ্যন বি নম্বৰটো শুদ্ধ. 27 ৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, ইউ এজ গ্ৰেটফুল হোপ ষ্ট্ৰেংথেন গ্ৰ'ছ ৱৰ্ক. আমি যদি পেচেজটো ফিল আপ কৰোঁ তেন্তে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি. তাৰপিছত 28লৈ আগবাঢ়িছোঁ. 28ত আছে, ডু ইউ ন' ডেট অভাৰ 80 crores কাপ অফ টি ড্ৰাংক এভৰি ইয়াৰ থ্ৰু আউট দ্য ৱৰ্ল্ড, ৰাজবীৰ ছেইড. এই কথা অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব. হি ৱাজ কুৱাইট অভাৰৱেলম্ড দ্য লাৰ্জ নাম্বাৰ অফ পিপুল হু ড্ৰিংক টি. ষ্টপ ডেট slouching, it sit up straight. Identify the literary device, use this form of alliteration. 30 নম্বৰ এটো preposition fill কৰিব লাগে. preposition fill কৰিলে শুদ্ধ উত্তৰটো হয় গৈ অপশ্যন ডি, অপশ্যন ডি বাই, উইথ, অফ আৰু অন. 31 টো আছে, the following statement provide description of the dragon in the poem. ড্ৰেগনৰ ডেছক্ৰিপশ্যনটো দিব দিছে. ড্ৰেগনৰ ডেছক্ৰিপশ্যনটো হৈছে, হি হেড শাৰ্প টিথ, স্পাইকছ এভভ দ্য স্কেলছ বিনাথ. অপশ্যন চি নম্বৰটো শুদ্ধ. নেক্সট, হোৱাই ডাজ দ্য এমেণ্ডা উইচ টু বি এ অৰ্ফেন ৰবিন ক্লিন পয়েম অফ এমেণ্ডা. অপশ্যন এ, টু বি ফ্ৰী ফ্ৰম মাদাৰ্ছ নেগিং. অপশ্যন এ. 33 শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি, দ্য মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড. 34 এনিমেলছৰ ওপৰত দুটা এছাৰশ্যন আৰু ৰিজন আছে. দ্য পয়েট ব্ৰিংছ আউট এ হাইপ্ৰক্ৰেচি অফ হিউমেনছ পেটেণ্ট টু বি ডিউটিফুল য়েট দে আৰ চিনফুল. অপশ্যন এ নম্বৰটো হ'ব. বোথ এ আৰ ট্ৰু বাট আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ই এ. 35ৰ কাৰেক্ট অপশ্যনটো হ'বগৈ অপশ্যন চি, হি ৱাজ ট্ৰাইং টু কণ্ট্ৰল ভাল্লি. এই আমি যোনটো ইয়াত কুৱেশ্যন দিয়া আছে এইটো পঢ়িলে শুদ্ধ উত্তৰটো হৈ গৈ অপশ্যন চি. 36 ইন লং ৱাক টু ফ্ৰীডম নেলছন মেণ্ডেলা শ্বেয়াৰ্ছ হাউ হিজ আইডিয়াছ ৰিগাৰ্ডিং ফ্ৰীডম ফৰ্মুলেটেড অভাৰ দ্য ইয়াৰ্ছ, প্লেচ দেম ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ এজ দ্য এপিয়াৰ ইন দ্য টেক্সট. এইটো কাৰেক্ট ছিকুৱেঞ্চ কৰাৰ লগে লগে শুদ্ধ উত্তৰটো হৈ গৈ 3, 1, 2, 4. ফাৰ্ষ্টত 3, আই ৱাজ বৰ্ণ ফ্ৰী বাট ফ্ৰীডম ৱাজ টেকেন ফ্ৰম মি. তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত 4. 37লৈ আগবাঢ়িছোঁ. 37ত আছে, দ্য মেইন কনষ্ট্ৰাক্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জো ইজ ডেট. শুদ্ধ উত্তৰটো হ'ব কনফাইনমেণ্ট এণ্ড ফ্ৰীডম. 38 দ্য টাইগাৰ হেজ ভেলভেট লাইক পাউচ. অপশ্যন চি নম্বৰটো শুদ্ধ. 39ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৱাজ, কাৰণ ফাৰ্ষ্টৰ যোনটো ডেছ আছে অৰ্থাৎ খালী ঠাই আছে তাৰ আগত চোৱা ওৱান অফ দেম আছে. ওৱান অফ দেম মানে সিহঁতৰ মাজত এজন, গতিকে এইটো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰেই বুজাইছে, গতিকে ছিংগুলাৰ ছাবজেক্টৰ লগত সদায় ছিংগুলাৰ ভাৰ্ব বহিব. তাৰপিছত চোৱা, নাইদাৰ সুনীল নৰ গীতা, দুজনৰ পৰা এজনো নহয়, গতিকে ইয়াত কি হ'ব? ৱাজ হ'ব, এজনৰ কথা বুজাইছে, গতিকে ইয়াত ৱাজ হ'ব. তাৰপিছত 40 নম্বৰ, LY টো যোগ হ'ব, কাৰণ হাৰ্ডলিৰ লগত LY দিয়াৰ লগে লগে এইটো এডভাৰ্ব হৈ যায়গৈ, হাৰ্ডলি. তাৰপিছত 41ৰ শুদ্ধ উত্তৰটো হ'ব অব্লিভিয়াছ. 42ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি, বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ. তাৰপিছত চুজ দ্য ৰিজন ডেট জাষ্টিফাইজ দ্য ষ্টেটমেণ্ট এবাউট ভাল্লিছ কেৰেক্টাৰ ফ্ৰম দ্য মেডাম ৰাইট দ্য ৱাজ বাই ভাল্লি কানান. অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব, ভাল্লি ছেভড মানি অল বাই হাৰছেল্ফ টু ট্ৰেভেল এলন বাই দ্য টাউন. তাৰপিছত কুৱেশ্যন নম্বৰ 44, ষ্টাডিৰ
এণ্টনিম কি হ'ব ষ্টাডিৰ এণ্টনিম হ'ব উইক তাৰপিছত 45 কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি both a and r true and r is the correct explanation of a 46 পৰা 54 লৈকে 2 নম্বৰীয়া কুৱেশ্যন 9টা আছে আমি লিখিব লাগে কুৱেশ্যনবিলাক এবাৰ ভালকৈ তোমালোকে চাই যোৱা তোমালোকে এই কুৱেশ্যনবিলাকৰ আনসাৰ কৰি আহিছে নে নাই কমেন্ট কৰি নিশ্চয় জনাবা গোটেইখিনি কৰিছা নেকি তাৰপিছত সেকশন চিত আকৌ লং কুৱেশ্যন কেইটামান আছে এই লং কুৱেশ্যন কেইটামান বাৰু এবাৰ তোমালোকে চাই যোৱা 56 ত আছে how did the black hack driver sketch the character of Lutkins how did Griffin try to become visible 4 mark আছে section d write an essay any one of the following topics একদম ইজি আছে আহিছে কমন আছে the festival you like most বিহুৰ বিষয় লিখিলেও হৈ যাব my favorite book the impact of science and technology এই তিনটাৰ পৰা এটা তাৰপিছত look at the picture given below think about the develop a story about 150 words এইটো flood দিছে ফ্লাডৰ বিষয়ে ইয়াৰ কাৰণে এটা ষ্টৰী লিখিব লাগে write a letter to the editor local english newspaper with the allergy respiratory problem faced by the people of your area due various construction work going on in the locality letter লিখিব লাগে ইয়াৰ বিপৰীতে এটা কি আহিছে ৰিপৰ্ট আহিছে তাৰপিছত translate the father said to his son never tell a lie দেউতাকে তাৰ পুত্ৰবিলাকক কৈছিল কেতিয়াও মিছা কথা নকব walking is a good exercise খোজ কঢ়াটো কি ভাল ব্যায়াম she wears a coat made of wool তেও উলেৰে তৈয়াৰ কৰা কোট পৰিধান কৰিছে তাৰপিছত সাবষ্টেন্স লিখিব লাগে পেজেছ 2 পৰা গ্ৰামাৰ সেকশন আলোচনা কৰো 60 কি আছে join the sentence given below using relative clause ব্যৱহাৰ কৰি এটো কি কৰিব লাগে তোমার জয়েন কৰিব লাগে the man cheated me I trusted him the man whom I trusted cheated me এনেকৈ লিখিলেও হ'ব the man cheated me whom I trusted এনেকৈ লিখিলেও হ'ব তাৰপিছত make sentence কৰিব লাগে দুটা বাক্য পৰিৱৰ্তন black and blue after the bike accident his leg was burnished black and blue ups and downs every man has ups and downs in his life tarbisot passive turned the sentence into passive voice very few people enjoy Harlotte Pinter's black comedy etu kenedre likhibo lagibo Harlotte Pinter's black comedy is enjoyed by very few people take question koribo lage she did not make the mistake ebaikotu negative ase take positive koribo lagibo did she hobo ki hobo did she tarbisot The villager said, we saw a tiger here yesterday, but we have not seen that today. Itu enake koribo lagibo. The villagers said that they had seen a tiger there the previous day, but they had not seen that day. এইখিনি আছিল কুৱেশ্যন পেপাৰখনত থকা গ্ৰামাৰখিনি ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে আজিৰ কাৰণে ইয়াতে সামৰিলোঁ নেক্সট পৰীক্ষাত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক আকৌ লৈ আহিম আশা কৰোঁ সকলোৱে আকন্তিত